Good evening, viewers. Welcome to News Now. In the studio, I am Alpha Hajorika. Let's see today's news. Jorhat police have seized drugs from 2 youths in Bangalpokhuri, Jorhat. The Jorhat police have seized drugs from 2 youths riding a scooter in Bangalpokhuri area. One of the youths, identified as Sibadas Ohim, was among those caught. This incident came aimed a recent surge in criminal activities in Jorhat, promoting the police to take action. The police department's effort to cope such incidents are ongoing. হয় আজি এটা বিশেষ খবৰ আমি পাইছিলোঁ যে এজন একিউজডৰ হাতত ড্ৰাগছৰ কিছু পৰিমাণ সাবষ্টেন্স আছে বুলি, কিন্তু তাৰ পিছত আমি গম পাওঁ যে তেওঁক ধৰাৰ পিছত তেওঁক সাৰ্চ কৰোঁতে আমি একো নাপাওঁ। কিন্তু তেওঁৰ লিডত তেওঁক যেতিয়া সোধা পোছা এক্সামিনেশ্যন কৰা যায়, তেওঁৰ লিডত অন্য এজনক ধৰোঁ আৰু 5টাকৈ যিটো টবেকো বক্স থাকে তাত আমি পাওঁ। উইথ বক্স আমাৰ কোৱান্টিটি আজি ছাছপেক্টেড হেৰইন ধৰা হৈছে 35 গ্ৰামছ। দুয়োজন যোৰহাটৰে হয়। এতিয়া আমি আৰু ফ'ল' আপ কৰি তেওঁলোকৰ কাৰোবাৰ লগত যদি সম্পৰ্ক আছে বা তেওঁলোকে ক'ত ছাপ্লাই কৰিব গৈছে বা ক'ৰ পৰা বস্তুখিনি চ'ৰ্চ কৰি আনিছে সেইখিনি খবৰ আমি এক্সামিনেশ্যন বা ইণ্টাৰগেশ্যন কৰোঁতে আনিম। যোৰহাটৰ আমাৰ লোকেল এৰিয়াৰে হয়, যোনখিনি আমি এতিয়া বঙালপুখুৰীত আছোঁ, গতিকে এইখিনি ওচৰৰে ল'ৰা হয় বুলি এতিয়ালৈকে গম পাইছোঁ। বিশেষ আপোনালোকে এক্সামিনেশ্যন কৰাৰ পিছত আপোনালোকৰ আগত দাঙি ধৰি ৰাখিম। যিটো ধৰণে আমাৰ যোৰহাট আৰক্ষীক আজি ইমান দিন তাচল্য কৰি আছিলে, আজি কেইদিনমান হৈ যাওঁতে যে যোৰহাট আৰক্ষীয়ে এজন এনেকুৱা কুখ্যাত এজন ড্ৰাগছ অপৰাধী ধৰিব পাৰিছে, তাৰ কাৰণে আমি বহুতেই ভাল পাইছোঁ। আৰু প্লাছ এই ল'ৰাজন যোনজন ধৰিছে, সি আজি ড্ৰাগছ খোৱা ল'ৰা বা আজি কৰা ল'ৰা নহয়, আজি বহুত দিনৰ পৰা ছাগলী চোৰ, লকডাউনৰ পৰা ইয়াক আমি চাই থাকোঁ ছাগলী চোৰ, ই ড্ৰাগছৰ লগতে। আৰু ইয়াক যদি ভালকৈ সোধা পোছা কৰা যায়, ভালকৈ যদি ইয়াক ধৰিব পাৰে, এই ড্ৰাগছৰ গোটেই আদি গুৰি চব ই গম পায়। ইয়াৰ থ্ৰুৱেদি গোটেইখিনিক ধৰিব পৰা যাব। আজি ধৰক ই শিৱা বুলি কয়, এইডোখৰতে আমাৰ এইডোখৰতে এইবিলাক ড্ৰাগছ চেক্স ঘূৰি ফুৰে। বহুত দিনৰ পৰা ঘূৰি ফুৰিছে। আমাৰ এফালৰ পৰা ভাড়াঘৰত আছিলে ইয়াক আমি লকডাউনত আমি গোটেই খালী কৰি পেলাই ইয়াৰ মাক দেউতাক চব ইয়াক খালী কৰি পেলাই আমাৰ জয়নগৰৰ পৰা উলিয়াই দিছিলোঁ আজি 20 চনত। ড্ৰাগছৰ কাৰণে ইয়াৰ ঘৰতে ল'ৰা এটাই ড্ৰাগছ খাই বেছি খাই মেলি ইয়াৰ বাথৰুমত মৰি গৈছিলে। সেই কেছটো আমি গম পোৱাৰ পিছত আমি ইয়াক জয়নগৰৰ পৰা উলিয়াই দিছিলোঁ। Bureau Report, News Now.